মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো চৰকাৰৰ পুছবেক নীতিয়ে এতিয়া আৰু অধিক গতি ল'ব আৰু এতিয়াৰে পৰা ডিসিয়ে বিদেশী বুলি ভাবিলে পুছবেক কৰিব পাৰিব সদনত বিদেশী চিনাক্তকৰণ সন্দৰ্ভত আৰু বিদেশী বিতৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ডাঙৰ মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে ডাঙৰ খবৰ আজিৰ দিনটোত বিদেশী বহিষ্কাৰ ঘটনা সন্দৰ্ভত সদনত মুখ্য স্থান লাভ কৰিছে এই প্ৰসংগ চৰকাৰ পুছবেক নীতিয়ে আৰু অধিক গতি ল'ব ডিসিয়ে বিদেশী বুলি ভাবিলে কৰা হ'ব পুছবেক এই মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে সদনত মুখ্যমন্ত্ৰী এই ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো ৰাজ্যবাসীৰ বাবে এয়া ডাঙৰ খবৰ সদনত মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে পুছবেক নীতি সন্দৰ্ভত এনআৰচিত নাম থাকক বা নাথাকক বিদেশী বহিষ্কাৰ নীতি এতিয়া ক্ষিপ্ৰ গতিত চলিব এতিয়া ৩৫ জন ৰেডি কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে পানী কমিলেই প্ৰেৰণ কৰা হ'ব পুছবেক কৰা হ'ব পানী কমিলেই কৰা হ'ব পুছবেক ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে বৰ্তমানলৈকে ৩৩০০ জনক কৰা হৈছে পুছবেক এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বৰ্তমানলৈকে কিমান পঠিওৱা হৈছে বিদেশী সেই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদেশী চিনাক্তকৰণক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাম বদলাই কোনে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল সেই সন্দৰ্ভতো জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ বাবে এই আইনখন এখন অমোঘ অস্ত্ৰ বুলি মন্তব্য কৰিছে তেওঁ বিদেশী বহিষ্কাৰ কৰি আছো আৰু বিদেশী বহিষ্কাৰ কৰি যাম বুলি উল্লেখ কৰিছে চৰকাৰৰ তৰফৰ পৰা চৰকাৰৰ পুছবেক নীতিয়ে আৰু অধিক গতি ল'ব পূৰ্বতকৈ ক্ষিপ্ৰ গতিত চলিব এতিয়া বিদেশী বহিষ্কাৰৰ এই নীতি ভুলে কোনো কাৰণত বাছি যাব নোৱাৰিব এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই জাতি মাটি ভেটি ৰক্ষাৰ বাবে বিজেপি চৰকাৰে যিদৰে কাম কৰি আছে আৰু সেইদৰে কৰি যাব সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্দাত্ত ভাষণেৰে এই কথা স্পষ্ট কৰিছে যে বিদেশী বহিষ্কাৰ হ'বই লাগিব বিদেশী খেদিবই লাগিব এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই ডিসিয়ে বিদেশী বুলি ভাবিলেই কৰিব পৰা হ'ব পুছবেক বিদেশী চিনাক্তকৰণক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাম বদলাই কোনে ভোটাৰ তালিকাত নাম ভৰাইছিল নামৰ তালিকা সন্দৰ্ভতো ইতিমধ্যে মুকলি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম সেন্ট্ৰেল গভৰ্ণমেণ্টে already notify কৰি থৈ দিছে 1950 যে all DCs are empowered আৰু এটা একখনতে লিখা আছে যে যিবিলাকে বিভিন্ন কাৰণত ৰিলিজিয়াছ পাৰসুৱেশ্যনৰ কাৰণত আহিছিল তেওঁলোকৰ ক্ষেত্ৰত এই একখন প্ৰযোজ্য নহয় Assam has welcomed this judgment. BJP, ASU, সকলোৱে judgment-টোক আদৰণি জনাইছে. So now state is empowered to evict people under the Illegal Expulsion Act 1950. গতিকে পুছবেক কি স্বাভাৱিক ইয়াৰ পিছত জাষ্টিছ উজ্জ্বল ভূঞা আৰু জাষ্টিছ ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমান বিলাক বিদেশী আইডেন্টিফাই হৈ আছে আপোনালোকে এওঁলোকক কিয় পঠোৱা নাই so there is a pressure from the state on to the state government from the Supreme Court also to act on expulsion of foreigners মাননীয় অধ্যক্ষ মহোদয় হয় আমি প্ৰচলিত আইনক সন্মান জনাব লাগিব যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত ২-৩ জন এছপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে বাট ভুলটো ভুল যি ২-৪ জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোক and formal এই দুইজন মানুহকে আমি ঘুৰাইও আনিছো কিয় কাৰণে we have to follow the Supreme Court order আমি আইন মানিবই লাগিব during this period আমি সৰ্বমুঠ 193 and 110 দুইটা যোগ কৰিলে কিমান হয়
অলমোষ্ট 330 মানুহক আমি পুছবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিস পুছবেক উইল বি ইন্টেন্সিফাইড ই আৰু গতি ল'ব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট সোমাইছে বাংলাদেশৰ ফান্ডামেন্টালিষ্ট এলিমেন্ট সোমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that ami illegal expulsion act we will bring that into the action aru DC khokole jak bidekhi boli bhabibo without referring to the tribunal we will push back dui tinta push back success no hobo kan teoluke register koribo 10 ta try korim duta goleo bahut so deportation will now be a reality. NRC নাম থাকক না থাকক সুপ্রিম কোর্টে কলে যে অসমৰ কাৰণে এখন স্পেশাল এক্ট আনা হৈছিল ইন দা পটভূমি অফ 1950 এটো মই কৈছো যে 1950 ৰ পটভূমিত এখন আইন অনা হৈছে যে ডিসিএ যিকোনো ডিসিএ যদি ভাবে ই বিদেশী he can be evicted word is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই এই এক মিনিট ভাই আপুনি মই ভুল ক'ব পাৰো ৰাতি উকিলে পঢ়াই দিব মইতো ইংলিছ কেটাহে পঢ়ি আছো সুপ্ৰিম কোৰ্টে ক'লে by the majority judgment that state need not to go only foreigners tribunal state has this power also তারমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলো নাও বাই দা অৰ্ডাৰ অফ দা সুপ্ৰিম কোৰ্ট এভৰি ডেপুটি কমিশনাৰ ইজ এম্পাৱাৰ্ড টু এভিক্ট এনিবডি হুম হি ফিলছ ফৰেনাৰ দিস ইজ দা ল অফ দা লেণ্ড আৰু সেকেন্ড ল অফ দা লেণ্ড নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয় কোৰ্টতহে যাব গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লকচোন শুদ্ধ বুলি শুনিব নালাগে সুপ্ৰিম কোৰ্টে দুটা জাজমেন্ট দিলে যে এনআৰসিত নাম খুমুৱা মানেই মানুহজন স্বদেশী হ'ব নোৱাৰে আমাৰ অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰো যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছো সাইলেন্টলি যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব এই আইনখনত লিখা আছে যে ডিসি সন্তুষ্ট হলে হয় এটোটো নিয়ম হ'ব নোৱাৰে এটোটো নিয়ম হ'ব নোৱাৰে এটোটো কেনেকৈ নিয়ম হ'ব এইখন আইন জৱাহৰলাল নেহৰুৱে কৰায় স্যার যিখন সেইখনো থাকিব স্যার লিখা আছে স্যার সেইখনৰ লগত এটা মই পঢ়ি সুপ্ৰিম কোৰ্টৰ পেৰেগ্ৰাফ আপনি লৈ যাও বাজু ভাই এক মিনিট Honorable Supervisors, reply, please sit down. আচ্ছা Supreme Court judgment that reference the Immigrants Expulsion from Assam Act 1950. This appears in the majority opinion authored by Justice Surya Kant. পঢ়ি দিছো মই The provision of the Immigrants Expulsion from Assam Act 1950 shall also be read into Section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. Identification. Question is identification. Question is identification. How identification is established? আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে মইতো জাজ নহয় আপোনালোকে মোক কি কৰে মইতো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এটা পঢ়ি আছো ভুল মোৰ যদি ভুল হৈছে সুপ্ৰিম কোৰ্টত আপোনালোক যাব আপোনালোকক শুদ্ধ কৰি দিব
ইয়াতে মোৰ লগত Just interpretation. স্যার আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্যাৰ ট্ৰাইব্যুনেলখিনি বঢ়াই দিম বুলি কৈছে এই জাজমেণ্টটো এতিয়া কথাটো হ'ল যে ইট ইজ নট এডিকুৱেট মাননীয় দ্য ষ্টেট অফ দ্য আছাম গভৰ্ণমেণ্ট আপোনালোককতো মই অসম চৰকাৰৰ এই উত্তৰটো দিব পাৰোঁ ভুল হ'লে মোৰ কোৰ্টত যাব দ্য ষ্টেট অফ দ্য আছাম গভৰ্ণমেণ্ট ইজ ভেৰি ক্লিয়াৰ উই আৰ গোয়িং টু এফেক্টিভলি আপুনি কিয় খাই হৈছে বক মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি কেন বি ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া গতিকে এইখন পঢ়ি লওক আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক আমিনুল ভাই মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান থাকো 21 ক'ত যাব আৰু কোনো আপত্তি নাই আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক কৰি আছো অসম চুক্তিৰ কৰিব নিদিয়ে আকৌ মাজত কেনেকে এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা ৰফিকুল ইছলাম চাহাবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে আপুনি কৈ গম পাইছেনে নাই যে আপুনি ক'লে বুলি কথাটো আপুনি এটা ডাঙৰ কথা ক'লে নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে আমিতো নিজৰ থকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফেমিলি 4টা 3টা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতৰ আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ বাবা অখিল গগৈ বেমাৰটো কিয় লৈছে একে ৰচিদ চাপ কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰোঁ যিটো কৈছে অসম চুক্তি খালি এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয় মে নহয় ইলিগেল এক্সপালছন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈছে মই মানি ল'ম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুছবেক চলি থাকিম আৰু যিদিনা Uzbek is against international declaration of human rights. The man cannot be stateless. He is the head of the state. Thank you. He cannot go against the international origin should be ascertained. একদম And the country should accept. চেয়াৰমেন সাহেব Please. ছেকেণ্ড ৰাস্তাটো হৈছে মোক ইয়াত হৰুৱাই দিয়ক দুটা এটা হ'ল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহ'লে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিকেলি গুচাই দিয়ক আদাৰৱাইজ
Illegal Expulsion Act 1950, অসমত pushback will continue. ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম। যিখিনি ক'লে মাত্ৰ এটা কথা, তেখেতে 3 নম্বৰলৈকে আছিল ছাৰ, তেখেতে D2 কোট কৰিলে, মই কৰোঁ E. The statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants or foreigners in Assam are inadequate and not proportionate to the requirement of giving time-bound effect to the legislative object of Section 6A. এইটো হ'ল ছাৰ এটা কথা। সেই গতিকে ছাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল NRC হোৱাৰ লগে লগে 2খন ট্ৰাইব্যুনেল দিব। সেই গতিকে ছাৰ ট্ৰাইব্যুনেলখিনি আমাৰ ল'ব লাগে, মুখ্যমন্ত্ৰী মহোদয়ে সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে, যাতে চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বাহিৰ হ'ব পাৰে। Though the Constitution uses the phrase procedure established by law, not due process of law like in the US Constitution. সেইকাৰণে ছাৰ যিটো কেছ আছিলে, মেনকা গান্ধীৰ কেছ এটা আছিলে, সেই গতিকে ডিউ প্ৰচেছ বা এজ পাৰ এষ্টাব্লিছড ল। আৰু এই যে পুছবেকটোৰ কথা কৈছে ছাৰ, পুছবেকটো যিখন এক্টৰ কথা ক'লে তাত নাই। সেই গতিকে ময়ো আকৌ অনুৰোধ কৰিছোঁ যে নিয়ম অনুসৰি কৰক, আপত্তি নাই, বিদেশী মুক্ত অসম কৰক, সেইখিনিয়ে আমাৰ দাবী। আৰু অসম চুক্তিৰ কথা কি আপুনি কৰি দিয়ক। এই আইনখনত লিখা আছে যে DC সন্তুষ্ট হলে হয়। এইটোতো নিয়ম হ'ব নোৱাৰে, এইটোতো নিয়ম হ'ব নোৱাৰে, এইটোতো কেনেকৈ নিয়ম হ'ব? মাননীয় অধ্যক্ষ মহোদয়, এক মিনিট, এই আচ্ছা আপোনালোক বহি লওক। আচ্ছা, এই আইনখন মই কৰিছিলো নেকি? এইখন আইন জৱাহৰলাল নেহৰুৱে কৰা আইন। ছাৰ যিখন সেইখনো থাকিব ছাৰ, লিখা আছে ছাৰ সেইখনৰ লগত। এটা মই পঢ়ি সুপ্ৰিম কোৰ্টৰ আপুনি লৈ যাওক। বাজু ভাই, এক মিনিট। Supreme Court judgment that reference the immigrants expulsion from Assam Act 1950. This appears in the majority opinion authored by Justice Surya Kant. পঢ়ি দিছো মই। The provision of the immigrants expulsion from Assam Act 1950 shall also be read into Section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে, মইতো জাজ নহয়। আপোনালোকে মোক কি কৰে? মইতো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এটা পঢ়ি আছো। ভুল মোৰ যদি ভুল হৈছে, সুপ্ৰিম কোৰ্টত আপোনালোক যাব, আপোনালোকক শুদ্ধ কৰি দিব। ইয়াতে মোৰ লগত আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ছাৰ ট্ৰাইব্যুনেলখিনি বঢ়াই দিম বুলি কৈছিলে। এই জাজমেণ্টটো কথাটো হ'ল যে ইট ইজ নট এডুকুৱেট। মাননীয় আপোনালোককতো মই অসম চৰকাৰৰ এই উত্তৰটো দিব পাৰো, ভুল হলে মোৰ কোৰ্টত যাব। দ্য ষ্টেণ্ড অফ দ্য আছাম গভৰ্ণমেণ্ট ইজ ভেৰি ক্লিয়াৰ। উই আৰ গোয়িং টু এফেক্টিভলি। আপুনি কিয় খাই হৈছে বক? মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে, বিৰোধিতা কৰক, ৰেকৰ্ডত ৰাখি দিয়ক। কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম, এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950। পুছবেক শব্দটো নাই, ৰিমুভ শব্দটো আছে, যে হি কেন বি ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া। গতিকে এইখন পঢ়ি লওক, আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক। আমিনুল ভাই, মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান মাতা থাকো। 21 ক'ত যাব? আৰু কোনো আপত্তি নাই। আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো, নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক। কৰি আছো, অসম চুক্তিৰ ভিত্তিবৰ্ষ নিদিয়ে, আকৌ মাজত কেনেকে? এটা ডাঙৰ কথা এটা ক'ব খুজিছো, ৰফিকুল চাহাবৰ কথা।
ৰফিকুল ইছলাম চাহাবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে, আপুনি কৈ গম পাইছে নে নাই যে আপুনি ক'লে বুলি কথাটো? আপুনি এটা ডাঙৰ কথা ক'লে, নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে? আমিতো নিজৰ থকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে। এটা ফেমিলি 4টা 3টা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি। গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে। কংগ্ৰেছৰ কাৰণে ব্যক্তিগত কথা এনেকুৱা কথা হ'বই নোৱাৰে। বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে, নাগৰিকত্বটো সকলোৰে কথা, এইটো কথা হ'ব নোৱাৰে ছাৰ। কেনেকুৱা কথা কৈ আছে ছাৰ? তেখেতৰ আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ, কিন্তু এনেকুৱা কথা কোৱা